বিগত বছৰবোৰৰ দৰে এইবাৰো জাগিৰোডত অনুষ্ঠিত হয় JRD ফেষ্টিভেল ছিজন 3। জাগিৰোডৰ নটৰাজ কলা কেন্দ্ৰ, নৃত্যাংগন কলা কেন্দ্ৰ আৰু মিতালী ডান্স ফ্ল'ৰৰ প্ৰশিক্ষক পিণ্টু, উৎপল আৰু মিতালীৰ উদ্যোগত জাগিৰোড কলা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই কাৰ্যসূচীৰ প্ৰথম দিনা শনিবাৰে অনুষ্ঠিত হয় চিত্ৰাংকন, আধুনিক গীত আৰু ফেশ্বন শ্ব'। এই প্ৰতিযোগিতাসমূহত ভালে সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ অন্তত বিচাৰকে শ্ৰেষ্ঠ প্ৰতিযোগীসকলক প্ৰদান কৰে ট্ৰফী, একোখনকৈ মানপত্ৰ আৰু এটাকৈ উপহাৰৰ টোপোলা। দ্বিতীয় দিনা তথা দেওবাৰে অনুষ্ঠিত হয় নৃত্য প্ৰতিযোগিতা। নৃত্য প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 200 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। নৃত্যানুষ্ঠানত এটাৰ পিছত আনটো নৃত্য পৰিৱেশন কৰি উপস্থিত শতাধিক দৰ্শকক আমোদ দিয়ে। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জাগিৰোড সমজিলা আয়ুক্ত হৃদয় কুমাৰ দাস, জাগিৰোড থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভদ্ৰেশ্বৰ পেগুকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। মাৰ্কাংকুচি তিৱাক কান্থিচুৰি চমদৰ উদ্যোগত আজিৰ পৰা 13 জুলাই 2025 তাৰিখলৈকে এই কৰ্মশালা চলি থাকিব। আজিৰ এই কৰ্মশালাত উদ্বোধন কৰে বন্তি প্ৰজ্বলন কৰি তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াদেৱ আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল আমাৰ অতি মৰমৰ জাগিৰোড সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী মাননীয় শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াদেৱৰ ব্যক্তিগত সচিব মাননীয় শ্ৰীযুত অপূৰ্ব ডেকা ডাঙৰীয়াদেৱ আজি আমাৰ মাজত উপস্থিত আছিল আৰু লগতে ৰাজ দৰবাৰৰ সভাপতি জুৰসিং বৰদলৈ ডাঙৰীয়াদেৱ আৰু ST বৰ্ডৰ সভাপতি কামেশ্বৰ পাটৰ ডাঙৰীয়াদেৱ, প্ৰাক্তন তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাধুকাকতি দেৱ উপস্থিত আছিল আৰু লগতে আমাৰ নৱনিৰ্বাচিত জাগিৰোড গাঁও পঞ্চায়তৰ সভাপতি সোণজ্যোতি নাথ ডাঙৰীয়াদেৱ উপস্থিত আছিল। আৰু আমি এই আখৰা সময়ত যিখিনি ছাত্ৰ ছাত্ৰীক আমি আমন্ত্ৰণ জনাইছোঁ তেওঁলোকৰ শাৰীৰিক মানসিক বিকাশ কৰাৰ লক্ষ্য উদ্দেশ্যত আমি আয়োজন কৰিছোঁ আৰু যাতে আমাৰ অসমৰ সংস্কৃতি বিশ্ব দৰবাৰলৈকে আমি আগুৱাই নিব পাৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ তেখেতসকলে যাতে ডিগ্ৰী কমপ্লিট কৰাৰ পিছত সকলোৱেতো চাকৰি পোৱাটো সম্ভৱপৰ নহয়, কিন্তু যাতে এই সংস্কৃতিকৰ জৰিয়তে তেখেতসকলৰ যাতে জীৱন আগুৱাই নিব পৰা লক্ষ্য উদ্দেশ্যত আমাৰ এই কৰ্মশালা আখৰা অনুষ্ঠিত কৰাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। আৰু বৰ্তমান আমাৰ এতিয়ালৈকে পঞ্জীয়ন 200ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে পঞ্জীয়ন কৰিছে আৰু গোটেই আমাৰ মৰিগাঁও, নগাঁও আৰু কাৰ্বি আংলং আৰু কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা আমাৰ প্ৰশিক্ষাৰ্থীসকল ইয়াত আহি উপস্থিত হৈছে। জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট, JBP ভাৰত।